हेलो फ्रेंड्स नमस्कार आपनालोके इतिमध्ये गम पाइसे मुख्यमंत्री निजुत मयना आसनी एटा ओलाइसे যদি आपनालोके শুনা নাই आपनालोके मनोযোগেৰে শুনি লব এইটো आसनित हायर सेकेंडरी फर्स्ट ईयर बीए बीएससी बीकॉम फर्स्ट ईयर আৰু पोस्ट ग्रेजुएशन एमए एमएससी एमकॉम बीएडৰ फर्स्ट ईयरৰ ছোৱালী ক্যান্ডিডেটে প্ৰতি মাহে 1000 টকাৰ পৰা 2500 টকাকৈ প্ৰত্যেক মাহে লাভ কৰিব আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ইয়াৰ কাৰণে এনেকৈ আবেদন কৰিব লাগিব এইটো ভিডিঅ' জৰিয়তে জনাবলৈ চেষ্টা কৰিম ইয়াৰ লগতে আপোনালোকক আৰু কেইটামান পইণ্ট জনাম পইণ্ট কেইটা কৈ দি আছো মুখ্যমন্ত্ৰী নিযুত ময়না আঁচনি কোনে পাব আৰু কোনে নাপাব জানিব পাৰিব বিয়া হৈ গলে কোনে পাব এই স্কিমটো আৰু কোনে নাপাব অসমৰ কোন কেইটা কলেজ বা ইনষ্টিটিউচনে এই স্কিমটো লাভ কৰিব তাৰৰ লিষ্টটো মই দেখাই দিম গভৰ্ণমেণ্ট ভেঞ্চাৰ আৰু প্ৰাইভেট কোন কেইটা কলেজে এইটো স্কিম লাভ কৰিব ইয়াৰ উপৰিও এই স্কিমৰ টকাখিনি আপোনালোকে কেনেকৈ লাভ কৰিব গোটেইখিনি কথা এই ভিডিঅ' জৰিয়তে জানিবলৈ পাব ইয়াৰ আগতে আপোনালোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে টুইট কৰা আপোনালোকে ইয়াত তলৰ পিনে দেখা পাব 10 লাখ গাৰ্লছ 1 মিলিয়ন এক নিযুত গাৰ্লছ ষ্টুডেণ্টে এই স্কিমটো লাভ কৰিব আৰু এইটো নাম দিয়া হৈছে নিযুত ময়না ইয়াত তলৰ পিনে চাব আৰু এইটো ওপৰত দিয়া আছে চাওক এইটো একাডেমিক ইয়াৰ ফাইনান্সিয়েল ইয়াৰ 24-25 ত এনাউন্স কৰা হৈছে 2 নম্বৰ পইণ্টত দিয়া হৈছে চাওক দ্য মেইন অবজেক্টিভ অফ মুখ্যমন্ত্ৰী নিযুত ময়না স্কিম আৰ ফলোজ হায়াৰ এডুকেশ্যনৰ কাৰণে গাৰ্লছ ষ্টুডেণ্ট পঢ়াবৰ কাৰণে এইটো স্কিম ধৰা হৈছে আৰু ছোৱালী শিক্ষিত কৰিবলৈ এইটো স্কিম ধৰা হৈছে এইখিনি কথা ইয়াত কোৱা হৈছে যাতে পইচাৰ কাৰণে গাৰ্লছ ক্যান্ডিডেট ড্ৰপ আউট হ'ব নালাগে যাতে পঢ়া বাদ নেদে তাৰ কাৰণে এইটো স্কিম ধৰা হৈছে ইয়াত তলৰ পিনে চাব মই ওপৰতো কৈ দিছো কোনে কোনে এপ্লিকেবল হ'ব এইটো স্কিমৰ বাবে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ গ্ৰেজুৱেচন ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেচন ফাৰ্ষ্ট ইয়াৰ ক্যান্ডিডেটে এইটো স্কিম লাভ কৰিব মেইন পইণ্ট কেইটা আপোনালোকক জনাই দিব বিচাৰিছো ইয়াত চাওক দ্য গাৰ্ল ষ্টুডেণ্ট হু ৰিচিভ স্কুটাৰ যিহতে স্কুটাৰ লাভ কৰিছে প্ৰজ্ঞান ভাৰতী স্কিমৰ পৰা হিয়তে কিন্তু এইটো স্কিম নাপাব যদি হিয়তে সিলেক্ট হৈ আছে কিন্তু এতিয়ালৈকে স্কুটাৰ ৰিচিভ কৰা নাই হিয়তে কিন্তু এপ্লাই কৰিব পাৰিব এইটো স্কিমৰ কাৰণে এবাৰ চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া এটা গাৰ্ল ষ্টুডেণ্ট এলিজিবল গাৰ্ল ষ্টুডেণ্ট ডমিচাইল ইন আসাম অসমৰ ষ্টুডেণ্ট হ'ব লাগিব ইয়াত কৈছে মেৰিড গাৰ্লছ উইল নট বি এলিজিবল ফৰ দিস স্কিম বিবাহিত হৈ যোৱা মহিলা যদি ষ্টুডেণ্ট থাকে কলেজত পঢ়ি আছে হিয়তে কিন্তু এই স্কিমটো নাপাব এক্সেপ্ট দিস পিজি এণ্ড বিএড কেটাগৰী বিএড আৰু পিজি কেটাগৰীয়ে কিন্তু লাভ কৰিব আৰু চাওক ইন সাৰ্ভিস গাৰ্ল এডমিটেড টু বিএড কোৰ্স উইল নট বি এলিজিবল ফৰ দিস স্কিম তাৰ তলতো চাব ডটাৰ অফ মিনিষ্টাৰ এণ্ড এমএলএছ আৰ নট এলিজিবল ফৰ দ্য নিযুত ময়না স্কিম কোনো মিনিষ্টাৰৰ বা এমপিৰ এমএলএৰ ছোৱালী হয় হিয়তে কিন্তু এইটো স্কিম লাভ নকৰিব এইটো অকল মিডল ক্লাছ দৰিদ্ৰ ক্লাছৰ ক্যান্ডিডেটেহে লাভ কৰিব ইয়াত তলৰ পিনে দেখাই দিছো 5 নম্বৰ পইণ্টত দিছে এমাউন্ট টু বি প্ৰভাইড টু ইচ গাৰ্ল ষ্টুডেণ্ট ক্লাছ 11 ৰ এটা ষ্টুডেণ্টে প্ৰতি মাহে 1000 টকাকে লাভ কৰিব আৰু 10 মাহ লাভ কৰিব এনেকৈ টোটাল 10000 টকা পাব আৰু ইয়াত চাওক 1250 টকা পাৰ মান্থ পাব 10 মান্থৰ কাৰণে যিহতে গ্ৰেজুৱেচন ফাৰ্ষ্ট ইয়াৰ কৰি আছে ফাৰ্ষ্ট ইয়াৰত বিএ বিএসসি বিকম ক্যান্ডিডেটে পাব আৰু 2500 টকা পাব পাৰ মান্থ 10 মান্থৰ কাৰণে যিহতে পোষ্ট গ্ৰেজুৱেচন ফাৰ্ষ্ট ইয়াৰত এমএ এমএসসি এমকম বিএড কৰি আছে হিয়তে পাব ইয়াত কৈছে নো ইনিচিয়েটিভ উইল বি পেইড ডিউৰিং সামাৰ ভেকেশন গৰমৰ বন্ধত এইবোৰ দিয়া নহব গৰমৰ বন্ধখিনিত আৰু যদি more than 1 month এক মাহৰ বেছি যদি বন্ধ থাকে সেই মাহ কেইটাত কিন্তু এই স্কিমৰ পইচাটো দিয়া নহব এতিয়া চাওক তলৰ পিনে মোড অফ এপ্লিকেশন কেনেকৈ আপোনালোকে এপ্লিকেশন কৰিব লাগিব ইয়াত চাওক দ্য ষ্টুডেণ্ট উইল ফিল আপ এ প্ৰেছক্ৰাইব এপ্লিকেশন ফৰ্ম এণ্ড সাবমিট দ্য সেম টু দ্য ৰেসপেক্টিভ ইনষ্টিটিউচন দে আৰ কাৰেণ্টলি এনৰল্ড ইন এতিয়া কিন্তু এপ্লিকেশন লৈ আছে নিজৰ কলেজত এটো অফলাইন হ'ব কলেজৰ পৰা লৈ ফৰ্ম এটা ফিল আপ কৰি কলেজত জমা দিব কৈ আছে আৰু the student are to ensure that the data given by them is correct and complete
আৰু যিমানখিনি তথ্য আপোনালোকে ফৰ্মটোত দিব সম্পূৰ্ণকৈ দিব আৰু শুদ্ধকৈ দিব বুলি কৈছে The register's principal will collect the verify application from through their respective portal সিহঁতে প্ৰিন্সিপালে বা যিহঁতে ৰেজিষ্টাৰ কৰি আছে সিহঁতে এইখিনি ভেৰিফাই কৰি চাব কাৰ কাৰ ডাটা কাৰেক্ট আছে সিহঁতক পইচা পাবলৈ এনৰোল কৰি দিব এনেকৈ কৈছে from the second year onward there is no requirement for submitting an application second year কিন্তু আপোনালোকে দিব নালাগে এটো নিজে নিজে হ'ব আৰু হেকত 7 নম্বৰ পইণ্টটো দিয়া হৈছে মোড অফ পেমেন্ট নিজৰ বেংক একাউন্ট এটা বনাই ল'ব নিজৰ বেংক একাউন্টত এই টকাখিনি দিয়া হ'ব আপোনালোকে এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব